আপোনালোকৰ যি LPUP ৰিকুৱাৰমেণ্ট প্ৰচেছ চলি আছে বহুতে হয়তো জনাইছে যে বহুতো কণ্টেক্সচুৱেল টিচাৰ এপ্লাই কৰিছে হয়তো তেখেতসকলৰ এটা প্ৰভাৱ এই ৰিকুৱাৰমেণ্টত আহিব সো মোৰ মতে সেই প্ৰবলেমটো নাহিব চাগে অসম শিক্ষক নিযুক্তি প্ৰক্ৰিয়া 2024 বৰ্ষৰ যি আমাৰ অসম চৰকাৰে ষ্টেট পুল টিচাৰ আৰু SSA কণ্টেক্সচুৱেল টিচাৰসকলক ৰেগুলাৰাইজ কৰাৰ কথা আছিলে আনহাতে তেখেতসকলৰ যি ৰেগুলাৰাইজ প্ৰক্ৰিয়া চলি আছে তাৰ ভিতৰত কিমানজনে মানে ৰেগুলাৰাইজ হোৱাৰ কাৰণে এপ্লাই কৰিলে আৰু কিমানজনে নকৰিলে বা কোন কোন ডিষ্ট্ৰিক্টৰ পৰা কিমানজনে কৰিলে সো গোটেইখিনি তথ্য মই ভিডিঅ'টোৰ যোগেদি আপোনালোকক পোনে পোনে শ্বেয়াৰ কৰিবলৈ লৈছোঁ সো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব ফ্ৰেণ্ডসকল আমাৰ মাননীয় শিক্ষামন্ত্ৰী শ্ৰীযুত ৰণোজ পেগুচা ডাঙৰীয়াই টুইট যোগে জনাইছে যে 99% of state pool and 64% of SSA contextual teachers have submitted the model form option for regularization of service. Here is the compiled district wise statement. So মই দেখাই আছো আপোনালোকে নিশ্চয়কৈ চাই থাকিব সো আপোনালোকে নিশ্চয়কৈ ইয়াতে চাব পাৰিছে যে compiled status of teacher who have submitted the model form option for regularization of service. So ইয়াতে আপোনালোকে গোটেইখিনি চাই ল'ব সো ইয়াতে ধুনীয়া কৰি দিয়া আছে বাক্সা বৰপেটা বিশ্বনাথ বঙাইগাঁও কাছাৰ চৰাইদেউ চিৰাং দৰং ধেমাজি ধুবুৰী ডিব্ৰুগড় ডিমা হাছাও গোৱালপাৰা গোলাঘাট হাইলাকান্দি হোজাই যোৰহাট কামৰূপ মেট্ৰ কামৰূপ ৰুৰেল কাৰ্বি আংলং কৰিমগঞ্জ কোকৰাঝাৰ লখিমপুৰ মাজুলী মৰিগাঁও নগাঁও নলবাৰী শিৱসাগৰ শোণিতপুৰ সাউথ চালমাৰামান কাছাৰ তিনচুকীয়া ওদালগুৰি ৱেষ্ট কাৰ্বি আংলং সো ফ্ৰেণ্ডসকল আপোনালোকে নিশ্চয়কৈ ইয়াতে চাব পাৰিছে গোটেইখিনি ডিষ্ট্ৰিক্ট দিয়া আছে আনহাতে কোন কোন ডিষ্ট্ৰিক্টত কিমানখিনি দিয়া আছে আপোনালোকে নিশ্চয়কৈ 1 by 1 চাই ল'ব পাৰিব আৰু পাৰিলে আপোনালোকে স্ক্ৰিনশ্বট কৰি লৈ হলেও গোটেইখিনি চাই ল'ব পাৰিব সো ফ্ৰেণ্ডসকল এইখিনিতে আমি জনাম যে আৰু কিছুমান টিচাৰ এতিয়ালৈকে মানে এপ্লাই কৰা নাই সো তেখেতসকলেও কৰিব সো মোৰ মতে আপোনালোকৰ যি LPUP ৰিকুৱাৰমেণ্ট প্ৰচেছ চলি আছে বহুতে হয়তো জনাইছে যে বহুতো কণ্টেক্সচুৱেল টিচাৰ এপ্লাই কৰিছে হয়তো তেখেতসকলৰ এটা প্ৰভাৱ এই ৰিকুৱাৰমেণ্টত আহিব সো মোৰ মতে সেই প্ৰবলেমটো নাহিব চাগে তো যিকি নহওক ফ্ৰেণ্ডসকল ভিডিঅ'টোৰ যোগেদি মই এইখিনি শ্বেয়াৰ কৰিলোঁ তো যদি ভাল পাইছে লাইক কৰিব পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব